নমস্কাৰ। জোনালী ডেকাৰ কথা আৰু কণ্ঠেৰে কবিতাৰ শিৰোনাম বলি মানুহ। এখন ৰাজ্যত আছিল দুটা বাঘ আৰু হাতী, তৎমত হেৰাই সিহঁতৰ উপদ্ৰৱত প্ৰজাৰ দিন ৰাতি। ৰজাই কৰিলে এটা ঘোষণা, কাণ পাতি শুনা, যিয়ে মাৰিব বাঘ হাতীক তেওঁ পাব শুনা। কথা শুনি বহুজনে বহু চেষ্টা কৰে, হেন হৈ যায় আগবাঢ়ি ফেঁচাটো হৈহে ঘূৰে। এদিন এজনে মনৰ বেজাৰত বিষ খাই মৰিব ভাবি, পিঠাগুড়িৰ লগত বিষ মিহলাই খাবলৈ গ'ল পানী। পিঠা পাই গজৰাজে টপাটপ গিলে, বিষ লাগি গজৰাজ ধৰফৰাই মৰে। হাতী মৰিল হৈচৈ লাগিল, ৰজাই বিচাৰ ল'লে, মানুহজনক ৰাজসভাত আনি ডাঙৰ উপহাৰ দিলে। ধন্য হৈ তেওঁক ৰজাই বাঘটো মাৰিব ক'লে, দোল আৰু ঢেঁকীথোৰা লৈ হাবিত সোমাই ল'লে। হাবিৰ মাজত সোমাই বপুৰাই যি টি গীত গালে, গীত শুনি চৰাইবোৰে কোঢ়াল পাৰিব ধৰে। বনৰজাই ক'লে, মোকো শিকোৱা নৰমনিচৰ গান, সৈত সৈত তিনি সৈত খাইছোঁ তোমাৰ নাযায় প্ৰাণ। চাৰি ভৰিত দোল লগাই বাঘৰ থোৰাৰে শিকালে গান, মাৰৰ কোবত অঘাইটং বাঘৰ চেলাই পেলালে দাঁত। বাঘ মৰিল প্ৰজা তৰিল তাতেই লাগিল কেনা, বলিৰ লগত যুঁজিবলৈ দিলে সি হ'ল ধনা। সিও পিছে নহয় কম, বলিকো দিলে সেকা, ৰাতিৰ ভিতৰতে বলিয়ে ভয়তে খৰকৈ মেলিলে বেঙা। আনন্দতে ৰজাই দিলে ধনবিধ বলিক মাৰিলে বুলি, কঁঠালে পেলালে মুচি, আমি আহিলোঁ গুচি। ধন্যবাদ।